বন্ধুসকল, ৰাজনীতি আৰু কিমান ৰাজনীতি হ'ব, কিমান দেখিম, কিমান খেলিবা আৰু এই খেলা, হয়নে? কি হৈছে মাহলবিলাক বন্ধুসকল, দেখিছে? কোন বাকী আছে আৰু কিমান বাকী আছে? কৰোণা বাইদেউ অলপ দূৰলৈ গৈ আছে নেকি? কৰোণা বাইদেউৰ পিছে পিছে আহি আছে 2021 ৰাজনীতি। আহি আমি শেষ নিশাৰ শেষ নাটকৰ শেষ দৃশ্যত উপনীত হৈছোঁ বুলি যে কয়, আৰু মাত্ৰ উৎকণ্ঠা ভৰা কেইমাহমানৰ পিছতেই আমি আপোনালোকৰ ওচৰলৈ আহি আছোঁ জঁপিয়াই নাচি বাগি আপোনালোকক মনোৰঞ্জন দিবলৈ। এইবাৰ বিহু মঞ্চত নহয়, এইবাৰ কোনো অডিটৰিয়ামৰ ভিতৰত নহয়, এইবাৰ জনতা ভৱনৰ চৌহদত, অসম সচিবালয়ৰ ভিতৰত আমি আপোনালোকক মনোৰঞ্জন দিবলৈ আহি আছোঁ। দিল থাম কে বেঠো ভাইও বেহনো। হেল্ল' বন্ধু বান্ধৱীসকল, ছিনিয়ৰ জুনিয়ৰ সকলোটি কুশলে মংগলে আছে চাগে নহয়? মংগলে থাকক, ভালকৈ থাকক, সাজি কাচি থাকক, ফিটনেছ কৰি থাকক, কাৰণ এইবাৰ আকৌ গীতে মাতে আমাক নচুৱাবলৈ, হহুৱাবলৈ, কন্দুৱাবলৈ আমাৰ মাজলৈ আহি আছে আমাৰ অতিকে জনপ্ৰিয় তথাকথিত শিল্পী বুলি মই নকওঁ, পিছলৈ মই ক'ম ফানকাৰ, মনোৰঞ্জন দাতাসকল আহি আছে আমাৰ দুখ দুৰ্গতি নাশ কৰিবলৈ, ৰাজনৈতিক ক্ষমতা দখল কৰি আমাক এই জঞ্জালৰ পৰা উদ্ধাৰ কৰিবলৈ। চাই থাকিব আপোনালোকে, মোৰ ব্লগিঙো চাই থাকিবচোন। মানুহক আৰু কিমান লাগে মানুহক আৰু লাগে আৰু, হয়নে? চব পালোঁ মই, কিন্তু আপোনালোকক সেৱা কৰিবলৈ নাপালোঁ, আপোনালোকৰ ভৰি চুই আপোনালোকৰ পদধূলা ল'বলৈ নাপালোঁ ৰাইজ। সেইকাৰণেই মই এইবাৰ আহিছোঁ, আৰু মই আহিমেই। আগতো মোৰ সতীৰ্থ আহিছে, পূৰ্বজ আহিছে, এইদৰেই আহি থাকিম আমি। আমাক আপোনালোকৰ সেৱা কৰিবলৈ দিয়ক। আমি ইমান সেৱাৰ মনোবৃত্তিত নিমগ্ন হৈছোঁ, আপোনালোকৰ অবিহনে আমি থাকিবই নোৱাৰোঁ। কিমান সংলাপ ৰচনা হ'ব এতিয়া, কিমান গীত গাব, মা কসম, বাপৰে বাপ। বন্ধুসকল, শিৰোনাম মানে ব্লগিংটোৰ থাম্বনেইল কি দিম মই ভাবিয়ে পোৱা নাছিলোঁ। শিল্পীৰ ৰাজনীতি দিওঁ নে ৰাজনীতিত শিল্পীৰ হনুমান জাপ, কোনটো দিওঁ? শিৰোনাম যিয়ে নহওক, কিন্তু বন্ধুসকল, শিল্প সাধনা আৰু ৰাজনীতিৰ কুটকৌশলৰ বেহু ৰচনা কৰা দুটা বেলেগ বস্তু নহয় জানো? দুটাইতো বিপৰীত ধৰ্মীত অৱস্থান কৰা বিষয়। শিল্পী বুলি কাক কয়? শিল্পী হ'ল এটা সাধনাৰ বস্তু, যি সাধনাৰে শিল্পকৰ্ম কৰে, এক নতুন সৃজনী শক্তিৰে কিবা উদ্ভাৱন কৰে, মানসিক উৎকৰ্ষ সাধন কৰা কলাবিলাক বিকাশ কৰি তাক মানুহৰ মাজলৈ লৈ আহে, সেইসকলকে শিল্পী বোলা যায় বুলি মই জানো। আৰু সেইকাৰণে কয় শিল্পী সৃষ্টি নহয়, শিল্পী জন্মহে হয়। কাৰণ শিল্প কলাটো ক'ৰবাত ভকেশ্যনেল ট্ৰেইনিং কৰি শিকা বস্তু ঠিক তেনেকুৱা নহয়। আজিকালি পেছাদাৰী জগতত এইটো সম্ভৱ হৈছে, কিন্তু চাবলৈ গ'লে যিখিনি ভাৰ্চেটাইল বুলি কোৱা যায়, যিখিনি আজন্ম শিল্পী, তেওঁলোকৰ শিল্প সাধনাটো তেওঁলোকৰ জন্মগত। তেওঁলোকে ক'তো প্ৰশিক্ষণ নোহোৱাকৈ কোনোবা শিল্পী হৈছে তেওঁলোকৰ নিজস্ব সৃষ্টি কৰ্মৰ যোগেদি।
আৰু এতিয়া আমি শিৰোনাম দখল কৰা বাতৰিৰ কালি পৰহিৰ পৰা ওলোৱা বস্তুবিলাক কাৰ ওপৰত আহিছে? এই শিল্পীসকলক শিল্পী বোলা গৈছে। তেওঁলোকনো কোন কোন? বিশেষকৈ আমি শিল্পী হিচাপে এতিয়া ক'ব বিচাৰিছোঁ কিছুমান গায়ক, নায়ক, এইসকলকে ক'ব বিচাৰিছোঁ। এইসকলটো পোনছাতেই শিল্পী কোৱা নাযায়, তেওঁলোকক গায়ক ক'ব পাৰে, নায়ক ক'ব পাৰে, এক্টৰ, ৰাইটাৰ এনেকুৱা ধৰণৰ ক'ব পাৰে। কিন্তু গায়ক এজনৰ নিজস্বত্ব কণ্ঠটোৰ বাহিৰে তেওঁৰ সৃষ্টিত কি আছে? কণ্ঠটো তেওঁ নিজে সৃষ্টি কৰা বস্তু হ'বই নোৱাৰে, সেইটো জন্মলগ্নৰ হ'ব আৰু সাধনাৰ দ্বাৰা তাৰ উৎকৰ্ষ সাধন কৰা। আৰু নায়কৰো যি সফল নায়ক, যিসকল ছাকচেছফুল এক্টৰ হৈছে, তেওঁলোকৰ ইনবৰ্ণ জন্মগত বস্তু থাকিবই লাগিব, শিল্প ধৰণৰ বস্তু থাকিবই লাগিব, শৈল্পিক এটা সত্তা থাকিব লাগিব, তেতিয়া তেওঁলোক শিল্পী হ'ল, নায়ক হিচাপে প্ৰতিষ্ঠিত হ'ল। কিন্তু এতিয়া যিয়ে নহওক শিল্পী বোলা গৈছে, শিল্পীসকল জঁপিয়াই পৰিছে আমাৰ দলীয় ৰাজনীতিৰ ক্ষেত্ৰখনত, যিটো মই ক'ব বিচাৰিছোঁ যে শিল্প সাধনা আৰু ৰাজনীতিৰ কূটকৌশলত বেহু ৰচনা কৰা দুটা বিপৰীতধৰ্মী অৱস্থান লোৱা দুখন ক্ষেত্ৰ। বন্ধুসকল, আপোনালোকে মন কৰি আছেনে বাৰু কথাবিলাক? কি হ'বলৈ গৈ আছে? ধৰি ল'লোঁ, যুক্তিৰ ক্ষেত্ৰত মানিও ল'লোঁ, যিহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ, ইয়াত ব্যক্তি স্বাধীনতা, ব্যক্তিৰ বাক স্বাধীনতা, মতামত ৰখাৰ স্বাধীনতা, ৰাজনৈতিক সিদ্ধান্ত দিব পৰাৰ স্বাধীনতা, নিজৰ মনে বিচৰা ধৰ্ম আচৰণ কৰাৰ ক্ষমতা, এনেকুৱা বহুতখিনি ক্ষমতা, যিখিনিক আমি ফাণ্ডামেণ্টেল ৰাইট বুলি কওঁ, মৌলিক অধিকাৰৰ ভিতৰতেই পৰে। আৰু সেইমতেই নিজৰ ৰুচি অভিৰুচি মত অভিমত জনাই মানুহে কি কৰে? নিজস্ব একোটা ৰাজনৈতিক দৃষ্টিভংগী ৰাখে। সেই আপাহতেই আজি ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ ব্যক্তিৰ সমাহাৰ ঘটিছে। বন্ধুসকল, ইমান যে উজান উঠিছে ৰাজনীতিত যোগদান কৰাৰ তথাকথিত ফানকাৰসকলৰ, মনোৰঞ্জকসকলৰ, কিয়? আপোনালোকে কিবা অনুমান কৰিব পাৰিছেনে? সময়ৰ বেত্ৰাঘাত, জীৱিকাৰ সন্ধানত, ৰাজনীতি ক্ষেত্ৰখনত জীৱিকাৰ সন্ধানে বিচাৰিছে নেকি বাৰু তেওঁলোকে? ৰাজনীতি কৰাটো এটা পেচা নেকি? পেচা মানে বৃত্তি হ'ব পাৰে নেকি? অৱশ্যে সাম্প্ৰতিক কালছোৱাত ৰাজনীতি কৰাটো এটা বৃত্তি বুলিয়েই ক'ব পাৰি। আপোনাক কোনোবাই যদি সোধে আপুনি কি কৰে, বা আপোনাৰ ল'ৰাই কি কৰে, আপোনাৰ দেউতাই কি কৰে, তেতিয়া ৰাজনীতি কৰে বুলি ক'লেও ভুল নহ'ব চাগে। কাৰণ ৰাজনীতি অপেচাদাৰী বা সমাজ সেৱাৰ এটা সংজ্ঞা এতিয়া হৈ থকা নাই। কিয়নো ৰাজনীতিকসকলৰ আপুনি কেৰিয়াৰ দেখিলে গম পাব, এই বছৰত যিটো তেওঁলোকৰ আৰ্থ সামাজিক বিকাশ হৈছে, নেক্সট বছৰটোত আকাশলংঘী হিচাপে তাৰ উত্তৰোত্তৰ উন্নতি সাধন হয়। তাৰমানে ৰাজনীতি এটা বৃত্তি, পেচা হৈ গৈছে। তাৰ পৰাই তেওঁৰ ৰজি ৰুটি ওলোৱাৰ লগতে আন বহুতো নাম, যশ, খ্যাতি, অৰ্থ আৰু বহুত দত বাঢ়ি যায়। সেইটো কাৰণে ৰাজনীতি এতিয়া এটা বৃত্তি হৈ পৰিছে, প্ৰফেশ্যন হৈ পৰিছে। সমাজ সেৱাৰ বাবে ৰাজনীতি অপৰিহাৰ্য নেকি বাৰু? নিস্বাৰ্থ ৰাজনৈতিক আজিৰ দিনত কোন আছে? কোন আছে আপোনাৰ চকুত নিস্বাৰ্থ বুলি? আচলতে নিস্বাৰ্থ শব্দটো অভিধানতহে বাস কৰে চাগে। অভিধানৰ পৃষ্ঠাৰ পৰা ওলাই আহি আমাৰ ব্যৱহাৰিক জীৱনত নিস্বাৰ্থ বোলা এটা শব্দ ক'ৰবাত আমি তাৰ কাৰকতা নিস্বাৰ্থ বুলি সঁচাকৈ ধৰিব পৰা, বোধগম্য হোৱা বস্তুটোৱে নাই চাগে। কোন আছে তেনেকুৱা নিস্বাৰ্থ ৰাজনীতিক আপোনাৰ চকুত আজি? কোন আছে আজিৰ অসমত? শৰৎ সিংহ? কোন আছে জ্যোতিবাবু বেংগলত? পিছে এতিয়াও দেখি আহিছোঁ শিল্পীৰ ৰাজনীতি। শিল্পী মানে ফানকাৰসকলৰ ৰাজনীতি। অমিতাভ, ৰজনীকান্ত, তাৰো আগতে ৰামচন্দ্ৰন, জয়াললিতা,
হেমা, জয়া দুগৰাকী আকৌ, বচ্চন আৰু প্ৰদা দুগৰাকী জয়া, শত্ৰুঘ্ন, গোবিন্দা আৰু কটনা। কোনজনে কেইটা ভীমকল পকালেগৈ ৰাজনীতিত গৈ নিজৰ দেহাটো নুদুকা কৰাৰ বাহিৰে। নুদুকা অৱশ্যে তেওঁলোকে নিজৰ ক্ষেত্ৰখনতো হৈ থাকে নুদুকা, আমিয়ে নুদুকা কৰাওঁ। ফানকাৰসকলৰ ফান মস্তিবিলাক আমিয়ে পইচা দি চাওঁতো, তাৰ পৰা তেওঁলোকে নুদুকা হৈয়ে থাকে। কিন্তু সেই নুদুকা দেহাটো লালন পালন কৰিব পৰাকৈ তেওঁলোকে ৰাজনীতিত যোগদান কৰা আমি দেখি আহিছোঁ। অৱশ্যে আমাৰ ভূপেন দাওতো এসময়ত MLA হৈছিল। ৰাজ্যৰ ৰাজনীতি, সমাজ, অৰ্থনীতিত কিবা ৰেখাপাত হ'লনে বাৰু? আৰু যে আমাৰ মানুহবোৰে মানে ভোটাৰসকল ৰাতি এপৰলৈ বিহু মঞ্চত ফানকাৰসকলৰ মনোৰঞ্জনত আপ্লুত হৈ দুপৰীয়ালৈ অমুক শিল্পীক মানে ফানকাৰক ৰজা পাতি কি বা সুখ সমৃদ্ধি পায় বাৰু? ভাৰতীয় ৰাজনীতিত এজন টিপচহী দিওঁতাই যিখন চকীত বহি যিটো কাম কৰে মানে কৰিব পাৰে, শিল্পী, সাহিত্যিক, অভিনেতা, নেতা, ব্যৱসায়ী, খেলুৱৈ সকলোৱে সেইখনত বহিয়েই ৰাজনীতিৰ শিলৰ চোলাটো পিন্ধি প্ৰাসাদৰ পৰা জনসেৱা কৰে। ধূলিৰ লেটিলৈ খাদ্য, বস্ত্ৰ, বাসস্থানৰ এই তিনি মূল মন্ত্ৰ, এই তিনি মূল গ্ৰাহৰ পৰা অদ্যপি কবলিত আমাৰবোৰৰ প্ৰদত্ত ক্ষমতাখিনিলৈ। কিবা বুজি পাইছেনে? কথা ওলাই গৈ আছে ন? হয়তো ৰাজনীতি ক্ষেত্ৰখনৰ অভিনেতা, নেতা, ব্যৱসায়ী, খেলুৱৈ সকলোৱেই জনসেৱা কৰিবলৈ আহে, কিন্তু জনসেৱা কৰিবলৈ আহি তেওঁলোকে এটা শিলৰ চোলা পিন্ধি লয়। শিলৰ চোলাটো পিন্ধে মানে বুজিছে নহয়, তাত যাৰ জখ, শীত, তাপ একোৱেই তাক প্ৰভাৱান্বিত কৰিব নোৱাৰে। আৰু তেওঁলোকে ধুনীয়া একোটা প্ৰসাদোপম ভৱনৰ পৰা আমি ধূলি বালিত লেটি লোৱা, নিষ্পেষিত, নিৰ্যাতিত, খাদ্যহীন, বস্ত্ৰহীন, বাসস্থানহীন এইসকলক জনতা জনাৰ্দনক তেওঁলোকে সেৱা কৰি যায়। এনে কোটি কোটি ভোটাৰৰ ভোটত বলিয়ান হোৱা ৰাজনীতিকৰ হাতবোৰৰ প্ৰত্যক্ষ পৰশ কিন্তু বহু আঙুলিৰ মূৰত গণিব পৰা কেইজনমান প্ৰতিষ্ঠিত, কেইজনমান গণ্য মান্য ব্যৱসায়ী আদিয়েহে পায়। তাতে সৰু বৰ আমাৰ দৰে মানুহৰ ওপৰত তেনেকুৱা হাতৰ পৰশ নপৰেগৈ। এই চেণ্ডেল ক্ষয় গৈ চাইকেল এখন কোনোবাই পায়, সেইটোৱে বহুত আৰু ন? আজিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনেকুৱা হৈছে নেকি যে পেডেল মাৰি টেক্সি গাড়ী লৈ বাল্মীকি সাজি মই ভাগৰা নাই বুলি কৈও আমাৰ তথাকথিত ফানকাৰসকলে, মনোৰঞ্জনদাতাসকলে একোটা সংস্থাপনৰ সুযোগত ঢাপলি মেলিছে নেকি ৰাজনৈতিক দলৰ বিভিন্ন চোলা পিন্ধিবলৈ? সেই চোলা যে শিলৰ চোলা সেয়া তেওঁলোকে ভালকৈ জানে। সমাজৰ সেৱা কৰিবলৈ যদি এওঁলোককে দেখি আন ছেক্টৰৰ মানে আন খণ্ডৰ কৰ্মজীৱীসমূহো ৰাজনীতিত এনেকৈ হনুমান জাম্প মাৰেহি, তেন্তে বাকী সমাজৰ সেৱাৰ বাবে বাকী কামবোৰ কোনে কৰিব? অৱশ্যে মুহূৰ্ততে হহা কন্দা, পোচাক সলোৱা আৰু খন্তেকীয়া ৰঙীন মায়াজাল ৰচনা কৰাত সিদ্ধহস্ত এইসকল পেচাদাৰী মনোৰঞ্জকৰ দৰে আনসকলে ৰাজনীতিৰ ক্ষেত্ৰখনত সিমান পাত্তা পাব বুলি ভাবিব নোৱাৰি দেই। মুঠৰ ওপৰত ৰাজনীতিৰ গভীৰ বিশাল সমুদ্ৰখনত এজাবোৰ নমৰালৈকে কাৰো মন তৃপ্ত নহয়। সি লাগে যিমানেই বিত্তবান, যিমানেই কীৰ্তিমান নহওক কিয়। অৰ্ধাহাৰী সুবিধাবাদীসকলৰ কথা নকলোৱেই বা। এই সমুদ্ৰ স্নানত কাৰোবাৰ মলিয়ন গা সুগন্ধিৰে ভৰি পৰে, কোনোবাই পাতালত বনিজখন তৰে, কোনোবাই সিপাৰখন চাবলৈ বোলোতেই
টাইটেনিকখন আকৌ মাজতে ডুবেও। সমাজখনত বাল্মীকিৰ উপদ্ৰৱ বুলিয়ে ক'লোঁ। সমাজখনত বাল্মীকিৰ উপদ্ৰৱত এসময়ত থাকিবই নোৱাৰা হ'মগৈ নেকি। বন্ধুসকল, ৰাম নাম সত্যহে। কি কম, এই ৰাজনীতিৰ আকাশৰ তলত আমিবিলাকে কক বকাই মৰি থকাৰ বাহিৰে আৰু কি উপায় আছে? উপায় আছে আমাৰ সচেতনতা, আমাৰ সজাগতা, যাতে অভিনয়খিনি মঞ্চৰ পৰা আহি ৰাজনীতিৰ ক্ষেত্ৰত বিধানসভাৰ মজিয়াত, লোকসভাৰ সদনত, ৰাজ্যসভাৰ সদনত নৌটংকীবাজিলৈ পৰিৱৰ্তন নহয়। তাৰ কাৰণে আমি সজাগ হ'বই লাগিব আৰু আমাৰ সজাগতাই এই সকলো সম্ভৱ কৰিব পাৰে। কিন্তু নানা পাটেকাৰে কয় না কব কব, আৰু গব্বৰ সিঙে কোৱা নিচিনা কব কব আয়েগা, হোলী নহয়, कब आएगा हम लोग का चेतन, हम लोग को जागरूक होना है, हम लोग का अलर्टनेस कब आएगा, कब। এই কববিলাক যেতিয়া জব হ'ব, যেতিয়া অব হ'ব, তেতিয়াই এই নৌটংকীবাজি শেষ হ'ব। কেনে পাইছে? আপোনালোকেও ভাবিব দেই, কথাবোৰ আলোচনা কৰিব। মোৰ চেনেলটোৰ কথাবোৰ ভাল লাগিলে লাইক নিশ্চয় কৰিব আৰু শ্বেয়াৰ কৰি দিব সমাজৰ মাজলৈ, যাতে এনেকুৱা নৌটংকী ভৰা কামবিলাক আমি আৰু চাই থাকিবলগীয়া নহয়। ধন্যবাদ।